নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আমি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন খবৰসমূহ আপোনালোকলৈ আগবঢ়ালো দিবলৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ জনতাৰ মূৰত মাধমাৰ খুদাই পুনৰ ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৃদ্ধি কৰিলে টোল গেটৰ শুল্ক ৰহা মদনপুৰ নাজিৰা ঘাট টোল গেটত বৃদ্ধি টুলকৰ 23 জুলাইৰ পৰা প্ৰযোজ্য হৈছে সংশোধিত শুল্ক ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাননী জাৰি কৰিছে এই কথা ৰখাল টোল গেটত সৰু বাহনৰ বাবে একক যাত্ৰাৰ 130 টকালৈ বৃদ্ধি শুল্ক নাজিৰাঘাট টোল গেটত সৰু বাহনৰ বাবে একক যাত্ৰাৰ 150 টকালৈ বৃদ্ধি শুল্ক মদনপুৰ টোল গেটত সৰু বাহনৰ বাবে একক যাত্ৰাৰ 145 টকালৈ বৃদ্ধি শুল্ক আৰু এনেদৰে বৰ্তমান দেখা পোৱা গৈছে জনতাৰ মূৰত মাধমাৰ খুদাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনেদৰে বৃদ্ধি কৰিছে টোল গেটৰ শুল্ক দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাক সহায়ৰ হাত আগবঢ়ালে মৌলানা বদৰুদ্দিন আজমলে ভোগেশ্বৰ বৰুৱাক নগদ 1 লাখ টকাৰ আৰ্থিক সহায় বদৰুদ্দিন আজমলৰ অসুস্থ ভোগেশ্বৰ বৰুৱাৰ ঘৰত কান্দোনত ভাগি পৰিল মৌলানা বদৰুদ্দিন আজমল ভোগেশ্বৰ বৰুৱাক সাৱটি ধৰিলে বদৰুদ্দিন আজমলে দুচকু হেমেকি উঠিল অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ মই অসমৰ সকলো মানুহৰ পৰা আপোনাক সন্মান জনাই এই ধন দিছো মই আগতে কেতিয়াও লগ পোৱা নাছিলো ভোগেশ্বৰ বৰুৱাক মোৰ হাতত যি ধন আছিল দি দিলো মোৰ হাতত 1 লাখ টকা আছিল আৰু সেই 1 লাখ টকাই মই তেখেতক দি দিছো মই ভোগেশ্বৰ বৰুৱাৰ পৰা আশীৰ্বাদ ললো এইদৰে অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাক 1 লাখ টকা নগদ ধন প্ৰদান কৰি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ কথাত কটা যায় কথাত বঁটা পায় বুলি অসমীয়াত এষাৰ কথা আছে অহংকাৰী মূৰত ধৰি থকাৰ বাবেই কক্ৰজ জনতা পাৰ্টিৰ আন্দোলনৰ প্ৰতিবাদক লৈ তৰল মন্তব্য কৰি ভুল কৰা বুলি অৱশেষত ক্ষমা খুজিলে গায়ক নীল আকাশে ফেচবুকৰ নিজা পেজত লাইভ আহি শেহতীয়াকৈ ভাইৰেল হৈ পৰা ভিডিঅ'টো এতিয়াৰে পৰা 2 মাহৰ আগৰি বুলি স্পষ্টীকৰণ দিলে নীল আকাশে ক'লে যে আমাক বদনামী কৰিবৰ বাবে একাংশই পুৰণি ভিডিঅ' নতুনকৈ সম্পাদনা কৰি ভাইৰেল কৰি আছে মই ছাত্ৰসকলৰ আন্দোলনৰ সৈতে সদায় আছো আৰু আগলৈকে থাকিম মই নিজেও এটা সময়ত ছাত্ৰ আন্দোলনৰ লগত জড়িত আছিলো নীল আকাশে লগতে কয় যে ৰাইজে গালি পাৰিছে মই একেবাৰে বেয়া পোৱা নাই কিয়নো ৰাইজে ভিডিঅ'টো কেতিয়াৰ আছিল সেয়া নাজানে কক্ৰজ জনতা পাৰ্টিৰ গঠন হোৱা 5-6 দিনৰ পিছত আমাক এই কথা সোধা হৈছিল তেতিয়া আমি সঁচাকৈয়ে এই পাৰ্টিৰ সন্দৰ্ভত ভালকৈ জনা নাছিল যিসকল শিক্ষাৰ্থীয়ে আজি তেওঁলোকৰ প্ৰাপ্যৰ বাবে যুঁজি আছে তেওঁলোকৰ ওচৰত মই ক্ষমা বিচাৰিছো হয় মই সেইদিনা কথা কোৱা ধৰণটো ভাল হোৱা নাছিল অহংকাৰীভাৱে মই কিছু কথা কোৱাৰ বাবে মোৰ ভুল হ'ল কিন্তু মোৰ উদ্দেশ্য ভুল নাছিল মোৰ মনত কোনো বেয়া ভাৱ নাছিল মই তেনেকুৱা মানুহ নহয়েই এইদৰে নীল আকাশে ৰাইজৰ ওচৰত ক্ষমা বিচাৰি ডাঙৰ মন্তব্য কৰিছে দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ 70 বছৰৰ ৰেকৰ্ড ভংগ কৰি উজনি অসমত ভয়ংকৰ বান ভয়াবহ বান পৰিস্থিতিক লৈ সংবাদমেল সম্বোধন কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শিৱসাগৰৰ 5টা ৰাজচক্ৰ আক্ৰান্ত হৈছে এই ভয়াবহ বানত 333খন গাঁও বানত আক্ৰান্ত হৈছে 5,30,000 লোকৰ বানৰ কবলত পৰিছে এই পৰ্যন্ত 21 জন লোক মৃত্যুমুখত পৰিছে 6 জনকৈ লোক বৰ্তমানে সন্ধানহীন হৈ আছে চৰাইদেউতো 3টা ৰাজচক্ৰ আক্ৰান্ত হৈছে বানত 152খন ৰাজক গাঁও বানত আক্ৰান্ত হৈছে চৰাইদেউতো মৃত্যুমুখত পৰিছে 10 জনকৈ লোক বৰ্তমানে এগৰাকী সন্ধানহীন হৈ আছে চলিত বছৰত এই পৰ্যন্ত 77টা ৰাজচক্ৰ আক্ৰান্ত হৈছে বানত 47 জন লোক এই বানত মৃত্যুমুখত পৰিছে ধেমাজিতো এগৰাকী বৰ্তমানেও সন্ধানহীন হৈ আছে চৰাইদেউ জিলাৰ প্ৰতিখন গাঁৱলৈকে বান সাহায্য পঠিওৱা হৈছে শিৱসাগৰ 33% অঞ্চলত এতিয়াও সাহায্য দিব পৰা হোৱা নাই ইয়াৰ কাৰণ হৈছে সমগ্ৰ বাট পথসমূহ বোকা আৰু জলমগ্ন হৈ আছে কোনো মানুহ এই গাঁওসমূহলৈ যাব পৰা নাই এই পৰ্যন্ত এই লোকসকলৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ আছে সংবাদমেল যোগে এই তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ বান পৰিস্থিতিৰ মাজতে ৰাজ্যবাসীলৈ ভাল খবৰ আহিছে 3 আগষ্টৰ পৰা একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন পঞ্চায়তে অনুষ্ঠিত হ'ব সভাৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন অৰুণোদয় আঁচনিৰ ধন লাভৰ পূৰ্বে কৰি লওক এইটো জৰুৰী কাম আজি বেংক একাউণ্টৰ সৈতে লিংক কৰক আধাৰ কাৰ্ড অন্যথা কৰ্তন হ'ব পাৰে তালিকাত থকা হিতাধিকাৰীৰ নাম দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ ৰাজধানী দিল্লীৰ পিছত কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে অসম কেন্দ্ৰৰ সৈতে কক্ৰজ জনতা পাৰ্টিৰ বৈঠকত বহাৰ সময়তে উত্তাল হৈ পৰিছে অসম সচল নগাঁৱৰ পাছতে কক্ৰজ জনতা পাৰ্টিৰ সমৰ্থনত বিলাসীপাৰাত তীব্ৰ প্ৰতিবাদ বিলাসীপাৰাত কক্ৰজ জনতা পাৰ্টিৰ সমৰ্থনত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীয়ে
পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ পাছতে আৰক্ষী মোতায়েন কৰা হৈছে। দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰসংগ কেন্দ্ৰীয় কেবিনেট বৈঠকত উত্থাপন কৰা হৈছে আৰু অতি শীঘ্ৰেই দিল্লীৰ পৰা এখন উচ্চস্তৰীয় কেন্দ্ৰীয় প্ৰতিনিধি দল অসমলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সৰ্বানন্দ সোণোৱালে কয় যে বানপানীৰ ফলত ৰাজ্যৰ 11খন জিলাত 7 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। এই দুৰ্যোগত এতিয়ালৈকে 47 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। মৃতসকলৰ পৰিয়াললৈ তেওঁ গভীৰ শোক আৰু সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে জানিবলৈ দিয়ে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যজুৰি উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। ক্ষতিগ্ৰস্ত লোকসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেন্দ্ৰীয় প্ৰতিনিধি দলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি এখন বিস্তৃত প্ৰতিবেদন দাখিল কৰিব। সেই প্ৰতিবেদনৰ ভিত্তিত 11খন ক্ষতিগ্ৰস্ত জিলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ আৰ্থিক সাহায্য পেকেজ ঘোষণা কৰিব। ইয়াৰ লগতে এই সংবাদমেলত সৰ্বানন্দ সোণোৱালে স্পষ্টকৈ কয়, দেশৰ যিকোনো প্ৰান্তত সৃষ্টি হোৱা সমস্যা সমগ্ৰ দেশৰ সমস্যা। সেই দৃষ্টিৰে অসমৰ বান পৰিস্থিতিও কেৱল ৰাজ্যখনৰ নহয়, ই এক ৰাষ্ট্ৰীয় সমস্যা। দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। মাদ্ৰাজাত সহায় কৰিবলৈ সাজু বিলাসিত সেনা। মাদ্ৰাজাত সকলো ধৰণৰ সহায় কৰিব বিলাসিত সেনাই। মৌলানা বদৰুদ্দিন আজমলক এই প্ৰতিশ্ৰুতি দিলে শৃংখল চলিহাই। শিৱসাগৰত থকা সকলো খিলঞ্জীয়া মুছলমানৰ সৈতে আমাৰ মিলাপ্ৰীতি আছে। বদৰুদ্দিন আজমলে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মাদ্ৰাজাত যি সহায়ৰ প্ৰয়োজন হয় সকলো সহায় কৰিম বুলি মন্তব্য কৰিছে বিলাসিত সেনাৰ নেতা শৃংখল চলিহাই। বদৰুদ্দিন আজমলৰ কাষত বিলাসিত সেনাৰ নেতা শৃংখল চলিহা। উজনিৰ বান পৰিস্থিতিৰ মাজতে একেলগ হ'ল শৃংখল চলিহা আৰু বদৰুদ্দিন আজমল। দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। প্ৰায় এমাহ দিন ধৰি ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ লৈ আন্দোলন অব্যাহত আছে ছাত্ৰ ছাত্ৰী। পিছে 1 মিনিট 56 ছেকেণ্ডৰ ভিডিঅ' বনাই দায়িত্ব সামৰিলে নেকি নৰেন্দ্ৰ মোদীয়ে? যাক লৈ প্ৰধানমন্ত্ৰী মোদীক পুনৰ আক্ৰমণ বিৰোধী দলপতি ৰাহুল গান্ধীৰ। মহামাৰীৰ ৰূপ লৈছে দেশৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই। যুৱক যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি নষ্ট কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। দেশৰ শিক্ষা ব্যৱস্থাক যিয়ে ধ্বংস কৰিছে তেওঁলোকক সুৰক্ষা প্ৰদানত ব্যস্ত মোদী চৰকাৰ। নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু দেশৰ শিক্ষা ব্যৱস্থাক লৈ চলি থকা ছাত্ৰ আন্দোলনৰ মাজতেই লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ তীব্ৰ সমালোচনা কৰিছে। ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰিছে যে প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালতেই দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। কেৱল সেয়াই নহয়, দেশৰ শিক্ষা ব্যৱস্থাক ধ্বংস হ'বলৈ দিয়াৰ লগতে আৰু ইয়াৰ বাবে যিসকল দায়ী তেওঁলোকক মোদী চৰকাৰে সুৰক্ষা প্ৰদান কৰিছে বুলি ৰাহুল গান্ধীয়ে বিস্ফোৰক মন্তব্য কৰিছে। দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। প্ৰশ্নকাকত ফাদিল ঘটনাৰ সৈতে জড়িত অপৰাধীৰ বিৰুদ্ধে দেশত আহিব কঠোৰ আইন। শিক্ষাৰ্থীৰ জীৱনৰ সৈতে হেতালি খেলাসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মোদী চৰকাৰ। মোদী কেবিনেটত নিট প্ৰশ্নকাকত ফাদিল ঘটনাৰে জড়িত অপৰাধীৰ বিৰুদ্ধে ডাঙৰ ঘোষণা কৰা হৈছে। 10 বছৰ জেল আৰু 10 কোটি টকাৰ জৰিমনা বিহা হ'ব অপৰাধীক। প্ৰশ্নকাকত ফাদিল বিধেয়ক সংশোধনত অনুমোদন জনাইছে চৰকাৰে। প্ৰশ্নকাকত ফাদিল ঘটনাৰ বিচাৰ চলিব ফাষ্ট ট্ৰেক আদালতত। 3 মাহৰ ভিতৰত আদালতে প্ৰদান কৰিব ৰায়দান। মোদী কেবিনেটত এই সিদ্ধান্তত লাগিল মোহৰ। অহা সোমবাৰে সদনৰ মজিয়াত উত্থাপন কৰা হ'ব এই বিধেয়ক। সদনত গৃহীত হ'লেই আইনত পৰিণত হ'ব এই বিধেয়ক।